ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ডিব্ৰুগড় জিলাৰ ইংলিছৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি চাম, তাৰ লগতে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আছে সেইখিনিও আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সামবোৰ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইখিনি লগে লগে সলিউশ্যন কৰি দি দিম। আৰু তোমালোকক হেল্প কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে তাতে গৈ হোৱাটছআপ গ্ৰুপত জইন হোৱা। অসমৰ যেতিয়া যিটো জিলাত এক্সাম হৈ আছে লগে লগে মই সলিউশ্যন কৰি দি আছোঁ, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবা। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটিত আমাৰ ইয়াতে এটা কম্প্ৰিহেনশ্যন দিছে, তুমি এইখিনি পঢ়িব লাগে। তো তুমি এইখিনি পঢ়ি ল'বা, স্ক্ৰীনশ্বট মাৰি ৰাখা। আমি ডাইৰেক্টলি প্ৰশ্নলৈ আহিছোঁ। ইয়াতে 1 নম্বৰ প্ৰশ্নটিত কি কৈছে চোৱা, what does perpetuate mean in this page? তো এইটো বি অপশ্যনটো কাৰেক্ট হ'ব, কণ্টিনিউৱাছ ইনডিফিনিটলি। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, the reference to the facial recognition infringing an individual autonomy based support which broader ethical claim? তো এইটো হ'ব তোমাৰ বি অপশ্যন কাৰেক্ট হ'ব, সাৰ্ভিলেন্স টেকনলজিজ কেন আণ্ডাৰমাইন পাৰ্চনেল ফ্ৰীডম এণ্ড কনচেণ্ট। এইটো বি অপশ্যন কাৰেক্ট হ'ব। আৰু 3 নম্বৰ কুৱেশ্যনটোত কৈছে চোৱা, এৰেঞ্জ দ্য ফলোইং এথিকেল কনচাৰ্ণ ইন দ্য অৰ্ডাৰ দি এপিয়াৰ ইন দ্য পেজেছ। এই পেজেছৰ মতে এইটো তুমি কি কৰিব লাগে, মিলাব লাগে। তো ইয়াৰে তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো 2, 4, 3 আৰু তাৰপিছত আহিব 1। তাৰপিছত তোমাৰ পিছৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, এই লেটাৰটো গডৰ পৰা এটা তোমাৰ চেণ্টেঞ্চ উঠাই দিছে, এইটোৰ পৰা তুমি এই কুৱেশ্যনখিনিৰ এনচাৰ কৰিব লাগে। তো ইয়াতে চোৱা 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে, বেছড অন দ্য ডিটেইলছ অন দ্য হাউচ লোকেশ্যন ইট কেন বি বেষ্ট ডেছক্ৰাইবড এজ সলিটাৰী। এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা, দ্য ফিল্ড অফ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ মিনছ ডেট। এইটো কি হ'ব, দ্য ফ্লাৱাৰ্ছ ৱেৰ স্কেটাৰ্ড এক্ৰছ। এইটো কাৰেক্ট হ'ব, বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা, 6 নম্বৰ কুৱেশ্যনত কি কৈছে, হোৱাট ৱাজ দ্য মষ্ট লাইকলি ৰেছপন্স ডেট দ্য পোষ্টমাষ্টাৰ এক্সপেক্টেড ইন লেন্সৰ ছেকেণ্ড লেটাৰ। কি আছিল, গ্ৰেটিটিউড এণ্ড ৰিলেশ্যন আছিল। তো এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব, 2 and 4। 7 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাট ব্ৰডাৰ ছ'চিয়েটেল ইনচাইট ডাজ লেন্সছ মিষ্টাৰ্ছ অফ ক্ৰুকছ অফাৰ উইথ দ্য ৰেফাৰেঞ্চ অফ এ লেটাৰ টু গড। এই লেটাৰ টু গডৰ মতে এইখিনি তুমি কৰিব লাগে। তো ইয়াৰে তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব, পভাৰ্টি ব্ৰিডছ ইউনিভাৰ্চেল ছাছপেনশ্যন। এইটো ছাছপিচিয়ন, চি অপশ্যন কাৰেক্ট হ'ব। 8 নম্বৰ কুৱেশ্যনটোত চোৱা, 8 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, ইন নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম দ্য স্পীকাৰ ছেইজ এজ ফাৰ্ষ্ট এজ ষ্টুডেণ্ট আই ৱান্টেড টু ফ্ৰীডম অনলি ফৰ মাই চেল্ফ। এইটো হোৱাট ডু ইউ থিংক দ্য থট অনলি হিমছেল্ফ। চ' দ্য কাৰেক্ট অপশ্যন, ডি অপশ্যন কাৰেক্ট হ'ব। হি ৱাজ টু young to realize that freedom was denied to others as well. তো ডি অপশ্যন কাৰেক্ট হ'ব। 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে, according to Mandela how is oppressor also a prisoner. So the correct option with the reference to the Nelson Mandela long walk to freedom. The correct option হ'ব B number, through hatred, prejudice and loss of humanity. B option correct হ'ব। তাৰপিছত তোমাৰ 10 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ চোৱা, it was only when I began to learn that my boyhood freedom was an illusion. This was the correct option that best fits the uses of the words illusion as used in the line from the Nelson Mandela long walk to freedom. তো তোমাৰ আল্টিমেটলি ইয়াতে ইলিউজনৰ যিটো মিনিং সেইটো সুধিছে। তো ইট ৱাজ লিভিং আণ্ডাৰ দ্য ইলিউজন ডেট ইজ পচিবল। ডি অপশ্যন কাৰেক্ট হ'ব। 11 নম্বৰ কুৱেশ্যনটো চোৱা, 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ৰিড দ্য ফলোইং এক্সাৰ্প্ট ফ্ৰম দ্য নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম। I knew that the oppressor must be liberated just as surely as the oppressed. What does the Mandela's statement show that his views? So the correct option. She believed that freedom is and equality for all. Freedom and equality for all. B option to ki hobo? Correct option hobo. 12 number question to le so when it is best time to visit Kurg for outdoor activities based on the weather. So the correct option with reference to the chapter Kurg. তোমার কেতিয়া তোমার আটাইতকৈ ভাল আছিল সেইটো আমাৰ সুধিছে। তো বিটুইন সেপ্টেম্বৰ টু মাৰ্চ। তো বি অপশ্যন কাৰেক্ট হ'ব। 13 নম্বৰ, কুৰ্গ ইজ ডেছক্ৰাইবড এজ লাইং মিডৱে বিটুইন মাইসোৰ এণ্ড কোষ্টেল টাউন অফ মেংলোৰ। দিছ
ডিটেইল প্ৰাইমেৰিলি ডেভেলপছ হুইচ স্কিল ইন দ্য ডিটেইল। এইটো এনচাৰ হ'ব তোমাৰ বি নম্বৰ ভিজুৱেলাইজিং কোডছ কানেক্টিভিটি এণ্ড এচেচিবিলিটি। বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 14 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে উইথ দ্য ৰেফাৰেঞ্চ টু দ্য চেপ্টাৰ কুৰ্গ উইথ টোন ডাজ দ্য অথৰ ইউজ ফৰ ডেছক্ৰাইবিং দ্য পিপল অফ কুৰ্গ ইন দ্য কোটেড চেণ্টেন্স দ্য পিপল অফ কুৰ্গ আৰ নোন ফৰ দেয়াৰ হস্পিটেলিটি এণ্ড দ্য ভেলিউ। এইটোৰ আনচাৰ হ'ব তোমাৰ কি এডমাইৰিং। এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে সৰু এটা ইনফৰমেশ্যন দিওঁ, তোমালোকে যদি ছ'চিয়েল ছায়েন্সৰ তাৰপিছত এছামিছৰ আৰু ছায়েন্সৰ এইকেইটাৰ যদি তোমালোকে ই বুক ল'ব বিচৰা ই বুক ল'ব পাৰা। চেপ্টাৰ ৱাইজ মই 100% কণ্টেণ্ট কাভাৰ কৰাকৈ ই বুক বনাইছোঁ, তাতে তোমালোকে চেপ্টাৰ ৱাইজ পাই যাবা। আৰু যদি তোমালোকৰ কোনো এটা চেপ্টাৰত দুৰ্বলতা আছে তেতিয়াহ'লে তোমালোকে চেপ্টাৰ ৱাইজো কিনিব পাৰা, একেবাৰে কম দামতে তোমালোকে পাবা। এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা 7002824673। এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিলে তোমালোকে ই বুকখিনি পাই যাবা, একেবাৰে কম দামতে পাবা। আৰু যিবোৰ এক্সাম হৈ আছে সেই এক্সামবোৰৰ পৰা ছ'চিয়েল এছামিছ আৰু ছায়েন্সৰ তোমাৰ 99% কুৱেশ্যনে কমন আহি আছে। চৰি বাৰু, মানে ক'ল্ড হৈ আছে সেইকাৰণে তোমাৰ মাজে মাজে ই হয়। 15 নম্বৰ কুৱেশ্যনটিলৈ আহিছোঁ চোৱা। 15 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে ইয়াতে এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে চোৱা। ট্ৰি প্লাকাৰ্ছ কেৰি বেম্বো বাস্কেট অন দেয়াৰ বেকছ। তো তোমাৰ এইটো কি হয়, এইটো কাৰেক্ট হয়। তাৰপিছত কৈছে টু প্লাক টু লিভছ এণ্ড বাৰ্ড ফৰ প্ৰিমিয়াম টি কোৱালিটি। এইটো কাৰেক্ট হয়, কিন্তু সেইকাৰণেতো সিহঁতে বাস্কেট ইউজ নকৰে। তো তোমাৰ এছাৰশ্যন ৰিজন বহুত কাৰেক্ট হ'ব, বাট আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ ইট। বি অপশ্যন উইল বি কাৰেক্ট। 16 नंबर टेल मी अनदर स्कोप्ड प्रांजल व्हाट डज द अंडरलाइन वर्ड मीन। स्कोप्ड का मतलब क्या है यही पूछा ना। स्कोप्ड का स्कोप जो আছে হেতুৰ মিনিং কি হয়, এটো মুক্ত হয়। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 17 নম্বৰ চোৱা টি ফ্ৰম আসামৰ পৰা এইখিনি তুমি কি কৰিব লাগে মিলাব লাগে। তো ইয়াতে তোমাৰ কি কৈছে ইয়াতে চোৱা ৰাজবীৰ এণ্ড প্ৰাঞ্জল বাই টি ফ্ৰম ৰুট ছাইড বেঞ্চ অন দ্য ট্ৰেইন। এইটো তোমাৰ 1 নম্বৰত আহিব। তাৰপিছত আহিব ৰাজবীৰ টক্স এবাউট দ্য লিজেণ্ড অফ হিষ্ট্ৰী অফ দ্য ডিউৰিং দেয়াৰ জাৰ্ণি। এইটো আহিব 2 নম্বৰত। তাৰপিছত আহিব তোমাৰ এইটো দ্য বয়জ এৰাইভড দ্য মেৰিয়ানী জাংচন এট দ্য মিট প্ৰাঞ্জল পেৰেণ্টছ। এইটো আহিব 3 নম্বৰত আৰু এইটো আহিব লাষ্টত। এইটো এই নম্বৰ অপশ্যনত আছে, গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মেডাম ৰাইটছ দ্য বাজৰ পৰা এটা তোমাৰ এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে, চৰি ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে। এতিয়া কি কৈছে চোৱা। ষ্টেটমেণ্ট 1ত কৈছে ভাল্লি ষ্টুড অন হাৰ চিট see over the canvas blind covering at the lower window। এইটো তোমাৰ কি হয়, কাৰেক্ট ষ্টেটমেণ্ট হয়। আৰু an elderly woman on the bus complimented Wallis regarding the battle not showing। এইটো তোমাৰ ভুল হয়। তো তোমাৰ ষ্টেটমেণ্ট 1 to 2 হ'ব, 2 to false হ'ব। এই নম্বৰ অপশ্যন কাৰেক্ট হ'ব। 19 নম্বৰ চোৱা how do you think Wallis felt when the old man asked her questions। So the correct option the best describes the feelings as mentioned in the chapter Madam Rides the Bus। তো এইটো তোমাৰ আপসেট এণ্ড ইৰিটেড। ডি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 20 নম্বৰ কুৱেশ্যনটিলৈ চোৱা কি কৈছে দ্য অল্ড মেন উইথ দ্য ড্ৰাইভিল ইন দিছ লাইন ফ্ৰম মেডাম ৰাইজ দ্য বাছ why is the word drivil used to show the old man because kept to muttering a lot of nonsense। বি অপশ্যন কাৰেক্ট হ'ব। 21st চোৱা এইটো তোমাৰ মেথছ কৰিবলৈ দিছে। তো ইয়াতে তোমাৰ কি কৈছে ছেভিং মানি ৰেজিষ্টাৰ্ড টয়জ এণ্ড মেৰি গো ৰাউণ্ড। এইটো তোমাৰ কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ ৰিজেক্টিং হেল্প। এইটো আহিব তোমাৰ এইটো ডিক্লাইন কণ্ডাক্টৰ এছিষ্টেঞ্চ। তাৰপিছত আছে তোমাৰ প্লেনিং ট্ৰিপটো হ'ব তোমাৰ লিষ্টেন টু ইভেণ্ট তোমাৰ ডিছক্ৰিটলি আৰু হাইণ্ডিং এডভান্সাৰ এগ্ৰিড ভিগাৰাছলি ভিগুলি দ্য মাদাৰ্ছ ৱৰ্ড। এইটো তোমাৰ 1 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এই নম্বৰ অপশ্যন চৰি। তাৰপিছত 22 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে তোমাৰ কি কৈছে দ্য পয়েম দ্য পয়েমছ পৰ্ট্ৰেইল of the tigers lost freedom and suppressed instinct can be compared to which real life situation। এইটো তোমাৰ কোনটো ৰিয়েল লাইফৰ ফিলিঙৰ কথা কৈছে, ৰিয়েল লাইফ ফিলিঙৰ কথা হৈছে মনোটনাছ জব উইদাউট গ্ৰোথ। আচ্ছা এইটো তোমাৰ ফিলিং ষ্টাক ইজ মনোটনাছ জব উইদাউট গ্ৰোথ। এইটো তোমাৰ
এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ এই টাইগাৰ ইন দ্য জুৰ পৰা ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে। দ্য টাইগাৰ হেজ ব্ৰাইট আইজ এণ্ড শাৰ্প ক্ল'জ, এইটো কাৰেক্ট হয়। দ্য পয়েম ডেছক্ৰাইব দ্য টাইগাৰ হেজ বিং পিচফুল এণ্ড কাম ইন কেপটিভিটি, এইটো তোমাৰ কি হয়, ভুল হয়। ষ্টেটমেণ্ট 1 ট্ৰু হ'ব, 2 ফল্ছ হ'ব। এই নম্বৰ অপশ্যন কাৰেক্ট হ'ব। 24 নম্বৰ চোৱা, এইটো ব্ৰিং হিজ হোৱাইট ফেংছ হিজ ক্ল'জ ইন দিছ লাইন ফ্ৰম এ টাইগাৰ ইন দ্য জু, হোৱাট একশ্যন ইজ বিং ৰেফাৰ্ড টু, তো হেল্পনেছনেছ, এইটো হেল্পলেছনেছ হয়নে, হেল্পলেছনেছ। এইটো তোমাৰ টাইগাৰ ইন দ্য জুটো কি কৈছে, তোমাৰ ফেংছ আৰু ক্ল'জ, আচ্ছা তেতিয়াহ'লে থ্ৰিটেনিং হ'ব ন, থ্ৰিটেনিং তোমাৰ নিজবোৰ লৰাই থাকে, সেইবোৰ তোমাৰ কি, যেতিয়া তোমাৰ সেইটো ভয় দেখুৱাই মানুহক তেতিয়া তোমাৰ ভয়াতুৰ হৈ থাকে, তো থ্ৰেটেনিং ডিছপ্লেটো তোমাৰ বি অপশ্যন কাৰেক্ট হ'ব। 25 নম্বৰ কি কৈছে চোৱা, ইন দিছ লাইন ফ্ৰম আমাণ্ডা, which literary device is used by the don't drag your feet, Amanda, don't drag your feet বুলি কৈছে, don't drag your feet, don't drag your feet, alliteration, B option correct হ'ব। 26 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ ৱৰ্ড মিনিং দিছে, এইটো চোৱা মিলাবলৈ দিছে। তোমাৰ স্লচিং যদি ষ্টেট হয় তেতিয়াহ'লে লেজি হ'লে এগাইল হ'ব, বি অপশ্যনটো কাৰেক্ট হ'ব। 27 নম্বৰ কুৱেশ্যনটো চোৱা, 27 নম্বৰ কুৱেশ্যনটোত কি কৈছে, হোৱাট ডাজ দ্য ৰিপিটেশ্যন অফ আমাণ্ডা এট দ্য এণ্ড অফ ইটছ লাইন ৰিফ্লেক্ট, তো এইটো তোমাৰ ইট শ্ব'জ দ্য ফ্ৰাষ্ট্ৰেশ্যন অফ দ্য স্পীকাৰ, চি অপশ্যন কাৰেক্ট হ'ব। 28 নম্বৰ চোৱা, হোৱাট লেছন ডাজ দ্য পয়েম এ টেল অফ কাষ্টাৰ দ্য ড্ৰেগন মেইনলি ইম্পৰ্ট, ব্ৰেভেৰী কেন বি কুইট এণ্ড ছাৰপ্ৰাইজিং, বি এই অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 29 নম্বৰ কুৱেশ্যনত কৈছে যে ইং ট্ৰিংকেল ডাউন দ্য বটম অফ দ্য হাউচ হোল্ড উইথ ৰেফাৰেঞ্চ টু দ্য পয়েম দ্য কাষ্টাৰ্ড দ্য ড্ৰেগন, so the correct option that best fits the uses of the word trickled, এটা trickled মানে কি সেইটো তোমাক সুধিছে, সেইটো তোমাৰ চেপ্টাৰৰ ৰেফাৰেঞ্চত ক'ব লাগিব। তো his enthusiasm for the task slowly trickled away, D option correct হ'ব। 30 নম্বৰ কুৱেশ্যনটো চোৱা, he senses first responsibility in a world of possessions, in the above line from the ball poem, what lesson does poet highlight here? তো loss teaches responsibility, এটা তোমার এই নাম্বার অপশনটো কারেক্ট হবে। 31 নাম্বার কোয়েশ্চনটো চোৱা, they evince them plainly in their possessions with the reference to the poem animals shows the correct option that is same meaning, আচ্ছা এটা তোমার সেম মিনিং লাগে, এইটো এভিন্সৰ সেম মিনিংটো আমাৰ লাগে, তো এইটো হ'ব ডেমনষ্ট্ৰেট, ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 32 নম্বৰ কুৱেশ্যনটোলৈ চোৱা, 32 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে ইয়াতে, এজ দ্য stands rigid trembling starting down with the reference to the poem the ball poem, so the correct option that list below boys thought matching the line, কোনটোৰ লগত কোনটো ম্যাচিং হৈ আছে সেইটো লাগে আমাৰ, এইটো বয়স হৈ আছে, এইটো তোমাৰ I have lost it, I have gone forever, that all the time I had with the cover now, এইটো 4 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, তো ডি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 33 নম্বৰ কুৱেশ্যনটো চোৱা, 33 নম্বৰ কুৱেশ্যনটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন হয়, এনিমেলছৰ পৰা দিছে। দ্য পয়েম portrayed animals as being who take more than their share from nature, এইটো কি হয়, শ্বেয়াৰ ফ্ৰম দ্য নেশ্যন না, এইটো তো মানুহতকৈ বেছি লয় বুলি কৈছে, তো এইটো তোমাৰ কি হ'ব, ভুল হ'ব হয়নে। দ্য চেণ্ট্ৰেল আইডিয়া অফ দ্য পয়েম ইজ এবাউট দ্য চিম্পলিচিটি এণ্ড কণ্টেইনমেণ্ট ফাউণ্ড ইন দ্য এনিমেলছ লাইভছ, এইটো তোমাৰ কি হ'ব, কাৰেক্ট হ'ব। ষ্টেটমেণ্ট 1 ফলছ, ষ্টেটমেণ্ট 1 ফলছ, 2 ট্ৰু, বি অপশ্যনটো কাৰেক্ট হ'ব। 34 নম্বৰ কুৱেশ্যনটো চোৱা, assertion reasoning question, Griffin deliberately removed his clothes because he wanted to become invisible, এইটো কারেক্ট হয়। Griffin wanted to evade detection after seeing fire to the house, এইটো তোমাৰ কি হয়, কারেক্ট হয়। তো এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কি হ'ব, কারেক্ট অপশ্যন হ'ব। 35 নম্বৰ কুৱেশ্যনটো চোৱা, 35 নম্বৰ কুৱেশ্যনত কি কৈছে, extraordinary effort the clergyman kept saying for the rest of the day, in the sentence footprint without feet, what extraordinary effort
is being referred to. The money was missing, so no one could be seen. এটা তোমার বি নাম্বার অপশনটো কারেক্ট অপশন হ'ব 36 নম্বৰ চোৱা এটা এছাৰশন ৰিজনিঙৰ কোৱেশ্চন হয় ইয়াতে কি কৈছে Max believed Ozibel's story about the balcony. So correct হয় Max was inexperienced and easily folded. এটো তোমার কি হয় কারেক্ট হয় গতিকে এই নাম্বার অপশনটো এটা কারেক্ট হ'ব এছাৰশন ৰিজনিং দুটা ট্ৰু হয় লগতে ৰিজনেটেশ্যনৰ শুদ্ধ ব্যাখ্যাও হয় 37 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ মিডনাইট ভিজিটৰৰ পৰা দিছে ষ্টেটমেন্ট দিছে Max entered Ozibel rooms through the real balcony. এটো ফলস হয় Ozibel's room actually had no balcony at all. এটো কারেক্ট হয় তো ইয়ারে তোমার স্টেটমেন্ট 1 ফলস 2 ট্রু বি অপশনটো কারেক্ট অপশন হ'ব 38 নম্বৰ কোৱেশ্চনটো চোৱা He gets very angry when anyone talk about honors among thieves. What does the Horace's anger at honor among thieves infer about theme mentioned in the story a question of trust? তো এটা তোমার the code is myth exposed by betrayal. এটা তোমার বি অপশনটো কারেক্ট অপশন হ'ব 39 নম্বৰ কোৱেশ্চনটো চোৱা What really hurt me was that when I served the summons, Lutkins and his mother laughed at me. Why did our Lutkins laughed at the young lawyer? Because Lutkin understood that the young lawyer did not understand his trick. So B option to correct হ'ব 40 number question to shows the correct tense form to fill in the blank. By the time train arrives, এটা তোমার কি হবে will have been waiting for 3 hours. এটা তোমার বি নাম্বার অপশনটো কারেক্ট হ'ব 41 নাম্বার চোৱা he turned down the job offer because it wasn't suitable. এটা তোমার মিনিং ফ্রেজাল ভার্বটো তোমাৰ ইয়াতে ফাইন্ড আউট কৰিবলৈ দিছে এটো ৰিজেক্টেড হ'ব সি অপশনটো কারেক্ট হ'ব 42 number question to shows the correct preposition to fill in the blank. This rule applies all employees without expectation. তো তোমার applies বুলি কৈছে না applies বুলি কৈছে তো 2 হ'ব এটো বি অপশনটো কারেক্ট হ'ব 43 number shows the indirect form of the following sentence. আচ্ছা he said let the boys submit their homework. তো এটা তোমার কি হ'ব the teacher told the boys must submit their homework. এটা ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 44 নাম্বার চোৱা it may rain tonight. এটা তোমাৰ আন্ডার এটা মডেলটো কি হয় এটা তোমাৰ যেটো মে আছে সেই মেটো তোমাৰ কেনেকুৱা ধৰণৰ মডেল হয় এটা তোমাক সুধিছে তো এটা তোমাৰ পসিবিলিটি হ'ব এই নাম্বার অপশনটো কারেক্ট হ'ব আৰু 49 in a formal letter where is the sender address usually placed. আচ্ছা এটো জেনারেল কোশ্চেন হয় না কোড থাকে এটো লেফট কর্নারত থাকে টপ লেফট কর্নার বি অপশনটো কারেক্ট অপশন হ'ব বৰ্তমান ছাত্ৰ-ছাত্ৰী সকল এইখিনি আছিল 45 টা এমসিকিউজ আৰু তোমালোকৰ কলে তোমালোকৰ যদি সোশিয়াল তাৰ পিছত সায়েন্স আৰু এছামিস এই তিনিটা সাবজেক্টৰ যদি তোমালোকৰ ইবুক লাগে তেতিয়াহলে তোমালোকে ইবুকটো লৈ লবা তাৰপৰা তোমালোকে 100% কনসেপচন তোমালোকে ক্লিয়াৰ পাবা আৰু তোমালোকে এই ইবুকত কি পাবা এমসিকিউ পাবা লগতে তোমাৰ ইনসাইড কোৱেশ্চন আছে লগতে 100% চেপ্টাৰৰ টেক্সচুৱেল কোৱেশ্চনৰ আনসাৰ আছে তাৰপিছত চোৱা ইয়াতে তোমাৰ যিখিনি কোৱেশ্চন আছে সেইখিনি তোমালোকে এই স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে এইখিনি প্ৰেক্টিস কৰিবা প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰবোৰ সলিউশন কৰা তোমালোকৰ কাৰণে খুবই দৰকাৰী হয় মেট্ৰিক পৰীক্ষাত ভাল নম্বৰ পোৱাৰ কাৰণে ঠিক আছে ভাল নম্বৰ এটা পাবলৈ হলে তোমালোকে অলপমান কষ্টটো কৰিবই লাগিব এইখিনি চোৱা আৰু অসমত যেতি এক্সাম হৈ আছে তেতি মই এইবোৰ সলিউশন কৰি দি আছো গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ